নমস্কাৰ, মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ আধ্যাত্মিক দিশৰ এটা খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো এই যি আধ্যাত্মিক দিশৰ খবৰটি দিবলৈ লৈছোঁ আপোনালোকক, এই খবৰটি হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰকী থানাৰ অন্তৰ্গত বন্দাপাৰাৰ গাধপুতাৰ। পুনৰবাৰ জনাই দিছোঁ, বকুৱাৰকী থানাৰ অন্তৰ্গত বন্দাপাৰাৰ গাধপুতাৰ আৰু গাধপুতাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী মা কামাখ্যা পূজা। পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা কামাখ্যা পূজাটো অনুষ্ঠিত কৰা হৈছে যোৱাকালিৰে পৰা। আৰু গাধপুতা ১ নং গয়াৰ উদ্যোগত এই যি পূজাভাগী, সেই পূজাভাগী অনুষ্ঠিত কৰা হৈছে এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা কামাখ্যা যি মন্দিৰ, সেই মন্দিৰ প্ৰাংগণত ৰাতিপুৱাৰ ভাগৰ পৰা আজি দ্বিতীয় দিনৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হ'ল। ৰাতিপুৱাৰ ভাগৰ পৰা এনেধৰণৰ যি আধ্যাত্মিক কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হৈছে। আৰু যিহেতু যোৱাকালিৰে পৰা পূজাভাগী অনুষ্ঠিত হৈছে, তো যোৱাকালি ৰাতিপুৱাৰ ভাগত আবেলি ৩ বজাত শ্ৰী শ্ৰী মা কামাখ্যা দেৱীক যি আদৰণি, সেই আদৰণি জনোৱা হয়। আবেলি ৪ বজাত মাৰলা পাতা, তাৰপিছতে বহি সৃষ্টি গীত, দেৱ দেৱীসকলক আহ্বায়ন, আধুনিক একক নৃত্য প্ৰতিযোগিতা, আমন্ত্ৰিত চিলাৰায় থিয়েটাৰ নাট্যাভিনয়, ছায়া দগ, দুৰ্গা দগ, গোসাঁই দগ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে যোৱাকালি ১০ মাৰ্চৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহ আপোনালোকক অৱগত কৰাৰো। আৰু আজি উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ইয়াত বলি বিধানৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। তো উদ্যোক্তা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, দেৱী যি সতী, সেই সতীৰ যি আঙুলি, সেই আঙুলি হেনো এই স্থানতে পৰিছিল। আৰু তেতিয়াৰ পৰাই এই স্থানত যি কামাখ্যা পূজা, সেই কামাখ্যা পূজাভাগী অনুষ্ঠিত কৰি আহিছে। যদিও ১৮৯৪ চনৰ পৰা আনুষ্ঠানিকভাৱে প্ৰতিটো বছৰে এই পূজাভাগী অনুষ্ঠিত কৰি আহিছে ৰাইজে। তো সেই সম্পৰ্কত মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই লৈছোঁ। তো সতীৰ কথা বুলি ক'বলৈ যাওঁতে আপোনালোকে বহুতেই হয়তো অৱগত যে সতী যেতিয়া মৃত্যু হৈছিল, তেতিয়া মহাদেৱে সতীৰ যি মৃতদেহ, সেই মৃতদেহটো লৈ ব্ৰহ্মাণ্ড চৌদিশে ভ্ৰমণ কৰিছিল। আৰু তেনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মাণ্ড ধ্বংস হোৱাৰ অনুমান কৰা হৈছিল। আৰু সেই সময়তে শ্ৰীকৃষ্ণৰ যি সুদৰ্শন চক্ৰ আছে, সেই সুদৰ্শন চক্ৰৰ জৰিয়তে সতীৰ সৰ্বশৰীৰ আচলতে ক্ষত বিক্ষত কৰি দিয়া হৈছিল। কিয়নো যদি তেনেধৰণে মহাদেৱে আচলতে সতীৰ শৱদেহ লৈ চৌদিশে ঘূৰি ফুৰিলেহেঁতেন, তেতিয়াহ'লে বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হৈ গ'লহেঁতেন। আৰু তেনে এটা পৰিস্থিতিৰ যাতে উদ্ভৱ নহয়, তাৰ উপায় হিচাপে সতীৰ দেহ সৰ্বশৰীৰ আচলতে সেই সুদৰ্শন চক্ৰেৰে ক্ষত বিক্ষত কৰি টুকুৰা টুকুৰ কৰা হৈছিল। আৰু সেই সৰ্বশৰীৰৰ যি অংগ প্ৰত্যংগ আছিল, সেইসমূহ বিভিন্ন স্থানত পৰিছিল। আৰু তাৰ পৰাই একোটাকৈ এনেধৰণৰ মঠ মন্দিৰ নিৰ্মাণ হৈছিল। আৰু তাৰপিছতে এই যি স্থান গাধপুতাৰ যি শ্ৰী শ্ৰী মা কামাখ্যা পূজা অনুষ্ঠিত কৰা হয় গাধপুতাত, সেই গাধপুতাটো হেনো দেৱীৰ যি আঙুলি, সেই আঙুলি পৰি গৈছিল। আৰু তেতিয়াৰ পৰাই তাত যি মা কামাখ্যা পূজা, সেই কামাখ্যা পূজাভাগী অনুষ্ঠিত কৰি আহিছে। আৰু সঠিকভাৱে পূজাভাগী অনুষ্ঠিত কৰা হয় প্ৰতিটো বছৰে ১৮৯৪ চনৰ পৰা। আৰু এইবেলিও অন্য বছৰৰ দৰে এইবেলিও উলহ মালহেৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই পূজাভাগী। ৰাইজক আদৰণি জনোৱাৰ যি দৃশ্যাংশসমূহ, সেই আপোনালোকে দেখিলে ৫টাকৈ ৰাইজক আচলতে নিমন্ত্ৰণ জনোৱা হয়। আৰু যিহেতু এনেধৰণৰ পূজা পাতলসমূহৰ এই দৃশ্যাংশসমূহ বা এনেধৰণৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহ ৰূপায়ণ হয়েই। প্ৰতিটো পূজাত এনেধৰণৰ যি মনসা পূজাই হওক বা কালী পূজাই হওক,
বা মা কামাখ্যা পূজাই হওক বনবাসী পূজাই হওক আদিসমূহত আমি সেই দৃশ্যাংশসমূহ দেখিবলৈ পাওঁ যে ওচৰৰ পাজৰ যিসমূহ গয়া থাকে এই গয়াসমূহক এই পূজাসমূহলৈ আমন্ত্ৰণ জনোৱা হয় ইয়াৰ লগে লগে এই পূজাভাগি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যিসকল লোকে সহায় সহযোগিতা আৰ্থিকভাৱে হওক বা বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াইছিল তেওঁলোকক এনেধৰণে উদ্যোক্তা কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে তো বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছিলে মই তাত উপস্থিত হৈছিলোঁ তো মোক এনেধৰণে সম্বৰ্ধনা জনালে তো তাৰ বাবে তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াৰ লগে লগে যিসমূহ ৰাইজক আমন্ত্ৰণ জনোৱা হৈছিল গয়া ৰাইজক আমন্ত্ৰণ জনোৱা হৈছিল সেই ৰাইজৰ যিসকল সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলকো এনেধৰণে পূজা কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় তো এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় এই পূজাস্থলীত আপোনালোকে তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে আৰু আজি দ্বিতীয় দিনৰ যি কাৰ্যসূচী সেয়া ৰাতিপুৱাৰ পৰা আৰম্ভ হয় 8 বজাৰ পৰা চাহ জলপান নাম প্ৰসংগ আমন্ত্ৰিত ৰাইজক আদৰণি নিমন্ত্ৰিত অতিথিসকলৰ চাহ চিনাকিও সম্বৰ্ধনা অনুষ্ঠান আমন্ত্ৰিত চিলাৰায় থিয়েটাৰ দ্বাৰা নাট্যাভিনয় গৰখীয়া পূজা দেৱীৰ শ্ৰীচৰণত পুষ্পাঞ্জলি অৰ্পণ দেৱ দেৱীক বিনাখন লেংদেও পূজা প্ৰসাদ বিতৰণ আদিৰ দৰে যি কাৰ্যসূচী সেই মাংগলিক কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হয় তো মন্তব্য আছে সেয়া মই পোনপ্ৰথমে আপোনালোকৰ চেনেলক মই ধন্যবাদ জনাইছোঁ আৰু আজি ইয়াত পূজা পাতিবলৈ পাই আমাৰো আনন্দিত হৈছে এইখন পূজা আচলতে গাদুগুটা নামেৰে পূৰ্বতে আজি মোটামুটি 200 বছৰ আগত আমাৰ মানে পূৰ্বপুৰুষসকলে ইয়াক মানে ঐতিহাসিকভাৱে মানে যেতিয়া সতীয়ে মৃত্যু হৈছিল মহাদেৱে বিশ্ব ব্ৰহ্মাণ্ডক লৈ গোটেই পৃথিৱী ঘূৰি ফুৰিছিল তেতিয়া ইয়াক সেই সতীৰ এটা আঙুলি পৰি যোৱা বুলি পেলাই মানে আমাৰ বিশ্বাস এটা আছে হয় হয় এইটো মানে কৈ গৈছে আৰু তেতিয়াৰ পৰা এই পূজা ভাগটো আৰম্ভ কৰিছিল ইয়াত আজি আমি মোটামুটি সঠিকভাৱে পালন কৰাটো হ'ল 1894 চনত আৰু তেতিয়াৰ পৰা ইয়াক সম্পূৰ্ণভাৱে মানে স্থাপন কৰি পেলাই আমি পূজা ইয়াত তেতিয়াৰে পৰা দেওধনী ওজাপালি এনেকুৱা মানে ভক্তপ্ৰাণ ৰাইজে আমাক যথেষ্টভাৱে সহযোগিতা আগবঢ়াইছে আৰু আমি বৰ্তমান 2025 ইংৰাজী বৰ্ষত আমাৰ এখন চক্ৰ বিষয়া মাননীয় শ্ৰীযুত ৰঞ্জন চৌধুৰী তেখেতে আমাক মন্দিৰ অনুদান দি গৈছে আৰু ইয়াত যথেষ্ট তাৰমানে কি তেখেতে এটা অৱদান আছে বুলি ক'লে গতিকে আমাৰ এটা বিশ্বাস যে মাৰ আশীৰ্বাদ লৈ আমি যাতে ভালে ভালে জীয়াই থাকিব পাৰোঁ তাকে আমি নহয় আমাৰ এই অঞ্চলত আমাৰ